বন্ধুসকল নমস্কাৰ, মই শ্ৰৱণ পৰিয়াল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। তো আজি আমি আলোচনা কৰা বিষয়বস্তু হৈছে টেন্স, যিটো আমি ইংৰাজীত টেন্স বুলি কওঁ, অসমীয়াত সময় বা কাল বুলি কওঁ। কাল বা সময়, যিটো আমি অসমীয়াত সময় বা কাল বুলি কওঁ। টেন্স ইংৰাজীত তিনি প্ৰকাৰৰ থাকে: পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেণ্ট টেন্স মানে হ'ল বৰ্তমান কাল, প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল, পাষ্ট টেন্স মানে অতীত কাল আৰু ফিউচাৰ টেন্স মানে ভৱিষ্যত কাল। এই তিনিটা টেন্স আছে আৰু প্ৰত্যেক টেন্সৰে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰে চাৰিটাকৈ ভাগ আছে, যিটো ভাগত আমি ইংৰাজী বাক্যবিলাক লিখোঁ বা বুজোঁ। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে: চিম্পল বা ইনডেফিনিট, প্ৰেজেণ্ট ইনডেফিনিট বুলি কোৱা হয় বা চিম্পল প্ৰেজেণ্ট বুলি কোৱা হয়। তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেদৰে পাষ্ট টেন্সৰো চাৰিটা ভাগ আছে, একেই: পাষ্ট, চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেদৰে ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে: চিম্পল ফিউচাৰ, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এনেদৰে টেন্সক মুঠতে 12টা ভাগত আছে আমাৰ টেন্সবোৰ। টেন্স মূলতঃ তিনিটা আৰু তিনিটা টেন্সৰ চাৰিটাকৈ ভাগ আছে, যিবোৰ আমি আজি আলোচনা কৰিম। আমি প্ৰথম দিনা আজি পাৰ্ট 1 এইটো ভিডিঅ'টোত আমি প্ৰেজেণ্ট টেন্সৰ বিষয়ে আলোচনা কৰোঁ। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। নেক্সট আৰু দুটা ভিডিঅ' বনাম, পাৰ্ট 2 আৰু পাৰ্ট 3। তাত আমি পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিম। তো চিম্পল বা ইনডেফিনিট, প্ৰেজেণ্ট ইনডেফিনিটটো হ'ল যিটো ডেফিনিট নহয়, সেইটোক ইনডেফিনিট বুলি কোৱা হয়। ডেফিনিট যিটো নহয়, যেনে আমি এটা বাক্য লিখি লৈছোঁ, আই গিভ। ইয়াত আই গিভ বুলি লিখা হৈছে, তো এইটো চেণ্টেন্সটোৱে যি কথা প্ৰকাশ কৰিছে সি সম্পূৰ্ণ হৈছে নাই তাক জনা নাযায়। সেইটো কিবা এটা কথা প্ৰকাশ কৰিছে, সেইটো সম্পূৰ্ণ হৈছে নাই আমি নাজানো। আই গিভ মাত্ৰ আছে, তাৰপিছতো আমি নাজানো, গতিকে এইটো ইনডেফিনিট, কোনো ডেফিনিট নহয় কাৰণে প্ৰেজেণ্ট ইনডেফিনিট বুলি কোৱা হয়। তো প্ৰেজেণ্ট ইনডেফিনিটৰ ব্যৱহাৰ আছে। প্ৰেজেণ্ট ইনডেফিনিটৰ ব্যৱহাৰসমূহ আমি আলোচনা কৰিম এতিয়া। 1 নম্বৰ ব্যৱহাৰ হ'ল অভ্যাগত কাম। যিকোনো অভ্যাগত কাম থাকিলে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। অভ্যাগত কাম যেনে হি ৱৰ্কছ হাৰ্ড, তাৰপিছত সদায় যিটো আমি কাম কৰি থাকোঁ, হি ৱৰ্কছ হাৰ্ড, সেইটো এটা লিখি দিলোঁ। তাৰপিছত আই গ' ফৰ এ মৰ্ণিং ৱাক এভৰি ডে বা এভৰি মৰ্ণিং, সেই তেনেকুৱা যিটো আমি সদায় কৰি থাকোঁ, সেই তেনেকুৱা বাক্যবিলাক প্ৰেজেণ্ট ইনডেফিনিটত হ'ব, যিটোত হেবিচুৱেল একশ্যন মানে অভ্যাগত কামটো যিটোৱে হোৱা বুজায়, যিটো সদায় হৈ থকা যিটোৱে বুজায়। তাৰপিছত আছে 2 নম্বৰত চিৰন্তন সত্য বা আপোনাৰ ইউনিভাৰ্চেল ট্ৰুথ যিটো বুলি কোৱা হয়। ইউনিভাৰ্চেল ট্ৰুথ বা চিৰন্তন সত্য, ইউনিভাৰ্চেল ট্ৰুথ, সাধাৰণ সত্য, চিৰন্তন সত্য, ইউনিভাৰ্চেল ট্ৰুথ। তেনেকুৱা বাক্যত আমি প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰিম। যেনে চিৰন্তন সত্য, মেন ইজ মৰ্টেল, মানুহ মৰণশীল। সেইটোত আমি প্ৰেজেণ্ট ইনডেফিনিট ব্যৱহাৰ কৰোঁ। ইয়াৰ কোনো পাষ্ট টেন্স বা পাষ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ বা কিবা ফিউচাৰ টেন্স এনেকুৱা ব্যৱহাৰ নহয়, কণ্টিনিউৱাছ এনেকুৱা ব্যৱহাৰ নহয়, যিটো কেৱল প্ৰেজেণ্ট ইনডেফিনিটতে ব্যৱহাৰ হয়। মেন ইজ মৰ্টেল, দ্য আৰ্থ ইজ ৰাউণ্ড, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এনেকুৱা যিবিলাক বাক্য আছে সেইবিলাক বাক্যত প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে 3 নম্বৰ একচুৱেল প্ৰেজেণ্ট, যিটো ঠিক সেই মুহূৰ্তত হৈ থকা বুজাবলৈ। এনেই এইটো কণ্টিনিউৱাছ হয়, কিন্তু একচুৱেল প্ৰেজেণ্ট বুলি কয়। একচুৱেল প্ৰেজেণ্ট যিটো, একচুৱেল প্ৰেজেণ্টত যিটো কাম হৈ আছে, যি কাম হৈছে একচুৱেল প্ৰেজেণ্টত, মানে এইখিনি সময়তে হৈছে। যেনে এইটো দেখাব পৰাকৈ, চোৱা এয়া বৰষুণ দি আছে, লুক ইট ৰেইনছ। আচলতে এইটো কণ্টিনিউৱাছ হয়, চোৱা
বৰষুণ দিছে, চোৱা বৰষুণ দিছে বা চোৱা বৰষুণ দি আছে। আমি দুই ধৰণে ক'ব পাৰোঁ, দিছে বা দি আছে। যদি দি আছে কওঁ তেনেহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছত হৈ যাব, কিন্তু আমি দিছে বুলিও ক'ব পাৰোঁ, চোৱা এয়া বৰষুণ দিছে এনেকৈও ক'ব পাৰোঁ, যিটো হৈ আছে কিন্তু আমি চিম্পল প্ৰেজেণ্টত কৈ দিব পাৰোঁ। একচুৱেল প্ৰেজেণ্ট যিটো হৈছে, চি হাউ হি ৱৰ্কছ, তেওঁ কেনেকৈ কাম কৰিছে এইটো চোৱা। ঠিক তেনেদৰে এইটো 3 নম্বৰটো হ'ল একচুৱেল প্ৰেজেণ্ট, যিটো হৈ আছে, আমি সেইটোক আকৌ প্ৰেজেণ্ট ইনডেফিনিটতো আমি লিখিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেদৰে অতীতৰ ঘটনা সজীৱকৈ প্ৰকাশ কৰিবৰ কাৰণে, যিটো আগতে হৈ গ'ল যিটো ঘটনা বা সাধু কথা আদি কওঁতে শিয়ালে ক'লে মই তোক খাওঁ বুলি আমি যেনেকৈ সৰু ল'ৰা ছোৱালীক কওঁ, শিয়ালে ক'লে মই তোক খাওঁ, মই মানুহ খাওঁ বুলি শিয়ালে এটাই ক'লে, বা গাধয়ে ক'লে মই এইটো কৰিব নোৱাৰোঁ। সেই তেনেকুৱা আমি সাধু কওঁতে বা আগৰ ঘটনাটো এতিয়া সজীৱকৈ যেনেকুৱা আছে ঠিক তেনেদৰেকৈ যদি প্ৰকাশ কৰিবলৈ যাওঁ, সজীৱকৈ এতিয়াই হৈ থকা নিচিনাকৈ যদি আমি প্ৰকাশ কৰিবলৈ যাওঁ, তেনেহ'লে আমি প্ৰেজেণ্ট ইনডেফিনিট ব্যৱহাৰ কৰিব লাগিব। এইটোত লিখি দিছোঁ অতীতৰ ঘটনা সজীৱকৈ যদি প্ৰকাশ কৰা হয়, অতীতৰ ঘটনা যদি সজীৱকৈ প্ৰকাশ কৰা হয়, তেনেহ'লে আমি প্ৰেজেণ্ট ইনডেফিনিট ব্যৱহাৰ কৰিম। যেনে দ্য মেছেঞ্জাৰ এৰাইভছ উইথ দ্য নিউজ অফ দ্য ডিজাষ্টাৰ। যেনে ক'লোঁ যে দ্য মেছেঞ্জাৰ arrives with the news of disaster. এনেকৈ ক'লোঁ মেছেঞ্জাৰজনে নিউজ অফ ডাইজেষ্টাৰ, দুৰ্যোগৰ এটা বাতৰি লৈ আহি পালে। সেই তেনেকুৱা কোৱাত আহিলে, সেই তেনেকুৱা যদি আমি কওঁ তেনেহ'লে আমি প্ৰেজেণ্ট ইনডেফিনিটত আমি সেইটো প্ৰকাশ কৰিব পাৰোঁ। এতিয়া আমি 5 নম্বৰটো হৈছে মহৎ লোকৰ উক্তিবোৰ যিবোৰ, সেইবোৰ যদি ঊৰ্ধ্বকমাৰ ভিতৰত উদ্ধৃতি হিচাপে যদি আমি লওঁ, তেনেহ'লে প্ৰেজেণ্ট ইনডেফিনিটত আমি ক'ব লাগিব যিটো শব্দবোৰ, যিটো বাক্যটো ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব লাগে। মহান লোকৰ বা মহৎ লোকৰ উক্তি, বা কিবা এটা ধৰি লোৱা হওক গ্ৰন্থৰ পৰা, যদি কোনোবা এটা কিতাপৰ পৰা যদি আমি কোনোবা এটা কোটেশ্যন এটা লৈ লওঁ, সেইটো সময়ত ঠিক সেই সময়ত যদি আমি লওঁ, তেনেহ'লে ঊৰ্ধ্বকমাৰ ভিতৰত বস্তুটো থাকিব লাগে। তেতিয়াই আমি প্ৰেজেণ্ট ইনডেফিনিটত সেই বাক্যটো আমি লিখিব পাৰোঁ। সেই তেনেকুৱা সময়তো প্ৰেজেণ্ট ইনডেফিনিট ব্যৱহাৰ কৰা হয়। তো প্ৰেজেণ্ট ইনডেফিনিটৰ ইমানেই আছে। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছলৈ যাওঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, 2 নম্বৰ টেন্সলৈ আহিছোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে হ'ল কণ্টিনিউৱাছটোৰ অৰ্থ হ'ল কণ্টিনিউ, যিটো চলি আছে, কণ্টিনিউ মানে হৈ থকা বুজাবলৈ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। তো 1 নম্বৰ ইয়াৰ নিয়মটো হ'ল ইউজ অফ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ল চলি থকা, কোনোবা এটা কাম যদি চলি থকা বুজায়, বৰ্তমান সময়ত যিটো কাম চলি আছে সেই তেনেকুৱা যদি বুজায়, তেনেহ'লে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। যেনে ধৰি লোৱা পোৱালিটোৱে কান্দি আছে, কেঁচুৱাটোৱে কান্দি আছে, দ্য বেবী ইজ ক্ৰাইং, এনেকৈ আমি লিখিব পাৰোঁ দ্য বেবী ইজ ক্ৰাইং, কেঁচুৱাটোৱে কান্দি আছে। সেইটো বুজাবৰ কাৰণে চলি থকা, যিটো বেলেগ কিবাও হ'ব পাৰে, আই এম ৱেইটিং, আই এম ৰিডিং, হি ইজ বাথিং, বিভিন্ন ধৰণৰ বাক্য ইয়াত হ'ব পাৰে, যিটো বৰ্তমানে চলি আছে। সেই তেনেকুৱা যদি আমি বাক্যবোৰ যেতিয়া আমি প্ৰকাশ কৰিবলৈ যাওঁ, তেতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগিব। তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ 2 নম্বৰ নিয়মটো হ'ল ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ত কোনো কাম থকা যদি বুজাব লাগে, তেনেহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা। নিৰ্দিষ্ট সময় লাগিব, সেই সময়টো এইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্স হৈ যাব যদি আমি সেইটো মিলাব নোৱাৰোঁ। ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময় বুজাবলৈ তেতিয়া আমি সেইটো বুজাব পাৰোঁ যে কোনোবা এটা বাৰত এইটো কামটো হ'ব, এইটো হৈ আছে, তেনেকৈ যদি বুজাব যাওঁ, যেনে আই এম লিভিং, মই এৰি আছোঁ, মই ওলাই আছোঁ ফৰ গুৱাহাটী অন ছানডে, মই দেওবাৰে গুৱাহাটীলৈ গৈ আছোঁ। আমি সেইটো এতিয়া আমি অসমীয়াত কওঁতে আমি গৈ আছোঁ বুলিয়ে ক'ম, মই অহা দেওবাৰে গুৱাহাটীলৈ গৈ আছোঁ, বা দেওবাৰলৈ গুৱাহাটীলৈ গৈ আছোঁ। আমি তেনেকৈ
ক'ব পাৰোঁ ঠিক তেনেদৰে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স সেই ইয়াতো ব্যৱহাৰ কৰিব পাৰোঁ এইটো হ'ল ভৱিষ্যতে কোনো নিৰ্দিষ্ট সময়ত ভৱিষ্যতে যদি নিৰ্দিষ্ট সময় তেনেকৈ বাৰ চাৰ যদি আমি উল্লেখ কৰা থাকে তেনেহ'লে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছতো 3 নম্বৰ হ'ল সাময়িক অব্যাহত কাম বুজাবলৈ য'ত দিছ ডেইজ এট প্ৰেজেণ্ট আদি শব্দৰ ব্যৱহাৰ হয় তেনে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ সাময়িক অব্যাহত মানে হ'ল এতিয়া মাত্ৰ কেৱল আজিৰ দিনটোৰ কাৰণে নহয় আমি এসপ্তাহ ধৰি কিবা এটা হৈ আছে সাময়িক অব্যাহত মানে হ'ল এসপ্তাহ এক মাহ ধৰি কিবা এটা সাময়িক অব্যাহত যদি কাম কিবা এটা আছে তেনেহ'লে সেইটো বুজাবৰ কাৰণে আমি সাময়িক অব্যাহত কাম বুজাবলৈ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ যিটো আচলতে দেখিবলৈ পাষ্ট টেন্সৰ নিচিনাও হ'ব পাৰে কিন্তু আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি ইয়াতো ব্যৱহাৰ কৰিব পাৰোঁ য'ত বাক্যটোত কেনেকুৱা শব্দবিলাক লাগি থাকে দিছ ডেইজ এই দিনবোৰত আজিকালি নাও এ ডেইজ এট প্ৰেজেণ্ট এনেকুৱা যদি শব্দ থাকে বাক্যটোত তেনেহ'লে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰিব পাৰোঁ এনেকুৱা শব্দবিলাক লগাই পেলাই মানে আজিকালি মানে এসপ্তাহ ধৰি এইটো দিনে এই কেইদিন সেই তেনেকুৱা শব্দবিলাক যদি আমি ব্যৱহাৰ কৰিব লাগে তেনেহ'লে ইংৰাজীত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰিব পাৰিম তাৰপিছত আছে ফিউচাৰ এক্টিভিটিৰ বাহিৰে যদি ভৱিষ্যতৰ কোনো কথা নাথাকে তেনেহ'লে সেইটো সময়ৰ বাহিৰে বেলেগ কোনোবা সময়ত কোনো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কোনো কণ্টিনিউৱাছ টেন্সতে নন কনক্লুজিভ ভাৰ্ব যদি থাকে তেনেহ'লে সেই শব্দবিলাকত আমি ING লগাব নোৱাৰোঁ V4 বনাব নোৱাৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ বনাব নোৱাৰোঁ যেনে সেইবিলাক থাকে ভাৰ্ব অফ চেঞ্জ ভাৰ্ব অফ ইম'শ্যন ভাৰ্ব অফ থিংকিং এণ্ড নয়িং যিবিলাক থাকে যেনে ভাৰ্ব অফ চেঞ্জ হ'ল সি হিয়াৰ স্মেল নইজ এই কিছুমান শব্দবিলাক লিখি দিছোঁ যাতে আপোনালোকৰ কাৰণে সুবিধা হয় বুজি পোৱাৰ কাৰণে সি হিয়াৰ নইজ নটিছ এনেকুৱা যদি থাকে তেনেহ'লে আমি তেনেকুৱা শব্দবিলাকত ING লগাব নোৱাৰোঁ এইটো হ'ল ভাৰ্ব অফ চেঞ্জ হৈ গ'ল তাৰ ইম'শ্যনত আছে লভ লাইক উইচ যিটোত আমি উইচিং বুলি ক'ব নোৱাৰোঁ কিন্তু ফিউচাৰৰ এক্টিভিটিৰ কাৰণে আমি সেইবিলাক ইউজ কৰিব পাৰোঁ উইচিং ইউ ছাকচেছ ইন লাইফ ভৱিষ্যতৰ জীৱনটো তোমাৰ ভাল হওক সেইটো কামনা কৰিছোঁ সেই তেনেকুৱা শব্দত আমি উইচিং কৰিব পাৰোঁ কিন্তু জেনেৰেলি যিটো কণ্টিনিউৱাছ এতিয়াৰ যিটো বুজাবৰ কাৰণে আমি সেই তেনেকুৱা শব্দবিলাকত আমি লগাব নোৱাৰোঁ আমি জাষ্ট লিখিব লাগিব এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰে হ'ব আই উইচ ইউৰ ছাকচেছ এনেকুৱা আমি লিখিব পাৰোঁ আই এম উইচিং ইউৰ ছাকচেছ বুলি লিখিব আমি নোৱাৰোঁ এইবিলাক শব্দবিলাকত আমি ING লগাব নোৱাৰোঁ সেইবিলাক শব্দ নন কনক্লুজিভ ৱৰ্ড যিবিলাক থাকে ভাৰ্ব অফ চেঞ্জ ভাৰ্ব অফ ইম'শ্যন ভাৰ্ব অফ থিংকিং এণ্ড নয়িং সেইবিলাকত আমি সেইবিলাক শব্দবিলাকৰ পিছফালে ING লগাব নোৱাৰোঁ সেইবিলাক কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয় তো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ইমানেই এতিয়া প্ৰেজেণ্ট পাৰফেক্টলৈ যাওঁ তো প্ৰেজেণ্ট পাৰফেক্ট বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ এতিয়া প্ৰেজেণ্ট পাৰফেক্ট বুলিও কয় কিছুমানে পাৰফেক্ট বুলি আমি সকলোৱে কওঁ আৰু প্ৰেজেণ্ট পাৰফেক্ট সেই প্ৰেজেণ্ট পাৰফেক্টৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3 প্লাছ অবজেক্ট সেই এনেকৈ প্ৰেজেণ্ট পাৰফেক্টৰ গঠনটো হ'ব মই প্ৰথমে আপোনালোকক এইটো গঠনটো সম্পৰ্কে দিবলৈ পাহৰি আছিলোঁ এতিয়া লিখি দিছোঁ তো ইয়াত চিম্পল প্ৰেজেণ্টৰ হ'ব subject plus verb 1 বা verb 5 plus object সেই এনেকুৱা হ'ব তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছৰ প্ৰেজেণ্ট
কন্টিনিউয়াছৰ হ'ব subject plus be verb তাৰ পিছত v4 plus object এনেকুৱা হ'ব be verb plus v4 plus object তো v1 v2 v3 v4 v5 এইকেইটা আপোনালোকৰ খেলমেলি থাকিলে এইখিনিতে মই বুজাই দিছোঁ এটো লৈ আগবাঢ়িব নালাগে সেইটো বস্তুটো ক্লিয়াৰ হৈ পেলাই আগবাঢ়ক b1 মানে হ'ল verb 1 যেটো প্ৰেজেন্ট টেন্সত b1 মানে হ'ল verb 1 যেটো প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয় প্ৰেজেন্টত v2 মানে হ'ল past form of the verb and v3 মানে হ'ল past perfect যেটো আমি গ্ৰামাৰ কিতাপ বিলাকত লিখা থাকে go went gone এনেকুৱা যিবিলাক থাকে যেটো প্ৰেজেন্ট past participle যেটো ফৰ্ম past participle হয় এটো past participle form v3 মানে v4 মানে হ'ল ing লগোৱা ing যুক্ত বুলি বুজি পালে হ'ল বা v5 মানে হ'ল পিছফালে শব্দৰ পিছফালে s বা es লগাই পেলাই এতিয়া আমি পাৰ্সনৰ নাম্বাৰটো এতিয়ালৈকে বুজিছো মোৰ ভিডিও সিৰিজত আপোনালোকে পাই যাব পাৰ্সন নাম্বাৰ এই ভিডিওটোত আপোনালোকক লিংকও দিয়া আছে তলফালে ডেসক্ৰিপচনত আপোনালোকে চাই ল'ব পাৰিব পাৰ্সন থাৰ্ড পাৰ্সন আৰু সিঙ্গুলাৰ নাম্বাৰ যদি হয় সাবজেক্টটো তেতিয়া s বা es লগাই পেলাই এটো যেটো মেইন ভার্ব তাত s বা es লগাব লাগিব প্ৰেজেন্ট টেন্সত সিম্পল প্ৰেজেন্টত এটো লগাব লাগিব সেই বিষয়ে যদি আপোনালোকে আপোনাৰ নাম্বাৰ আৰু পাৰ্সনৰ বিষয়ে যদি আপোনালোকে ক্লিয়াৰ নহয় তেলে মোৰ আগৰ ভিডিওখিনি আপোনালোকে চাই ল'ব পাৰিব ইয়াত ডেসক্ৰিপচনত দিয়া আছে ভিডিওখিনি আপোনালোকে চাই ল'ব পাৰিব তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট হৈ গ'ল প্ৰেজেন্ট পাৰফেক্টৰ গঠনটো ইয়াত লিখি দিলো তাৰ পিছত আছে এইমাত্ৰ শেষ হৈ যোৱা যেটো যদি বুজায় এইমাত্ৰ শেষ হৈ যোৱা এইমাত্ৰ এতিয়া শেষ হৈ গ'ল এইমাত্ৰ শেষ হৈ গ'ল ক্ৰিয়া সম্পাদন হৈ গ'ল কোনো এটা কাম এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব যেনে I have finished the work এনেকুৱা যদি আমি ক'ব লাগে এতিয়াই মোৰ এইখিনি এইমাত্ৰ মোৰ কামটো শেষ হৈ গ'ল he has reached just now যদি দেখে তেনেলগা আপোনালোকে জানিব যে এইটো প্ৰেজেন্ট পাৰফেক্ট হয় তাৰ পিছত আগৰ পৰা বা অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা বুজাবৰ কাৰণে ইয়াত নিৰ্দিষ্ট সময় যেনে yesterday last week 5 days ago আদি ব্যৱহাৰ হ'ব নোৱাৰে কিন্তু আগৰ পৰা অতীতৰ পৰা বৰ্তমানলৈকে এইটো এক নম্বৰ অতীতৰ পৰা বৰ্তমানলৈকে পৰা বৰ্তমানলৈকে মানে এতিয়ালৈকে আগৰ পৰা এতিয়ালৈকে যেটো চলি আছে বা কামটো হৈ আছে আগৰ পৰা এতিয়ালৈকে যেটো কামটো হৈ আছে সেই তেনেকুৱা ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ব্যৱহাৰ কৰিব লাগিছিলে কিন্তু ইয়াত প্ৰেজেন্ট পাৰফেক্ট ব্যৱহাৰ কৰা হয় কিয় আগৰটো কোনো নিৰ্দিষ্ট নাই তেনেকুৱা ক্ষেত্ৰত এটো ব্যৱহাৰ কৰিব লাগে যদি নিৰ্দিষ্টকৈ আছে তেনেহলে আমি এটো ব্যৱহাৰ কৰিব নোৱাৰো ইয়াত আমি কেনেকুৱা শব্দবিলাক হ'ব we have know each other for 5 years we have known each other for 5 years এনেকুৱা সময়ত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰিব পাৰো ইয়াৰ পিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ল আগৰ পৰা বৰ্তমানলৈকে যেটো কাম এতিয়াও চলি আছে আগৰ পৰা এতিয়াও চলি আছে প্ৰেজেন্ট এইখিনি সময়তে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব বাটনটো তলফালে আছে আপোনালোকে দেখিছে হ'বলা ৰঙা যেটো বাটন হয় হেতু সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু তাৰ ওচৰত থকা বেল আইকনটোত অল বুলি ওপৰ বেল আইকন ক্লিক কৰিব একেবাৰে ওপৰত থকা অল বুলি যেটো ঘন্টি থাকে হেতুত ক্লিক কৰি দিব বুলি মই আশা ৰাখিলো ভিডিও যদি ভাল পাইছে তেনেহলে লাইক কৰি দিব কিবা যদি জানিব লগা আছে কিবা যদি কন্ট্ৰভাৰ্চিয়াল আছে তেনেহলে কমেন্ট কৰি জনাব মই শুধৰাবলৈ চেষ্টা কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হেতু ইয়াৰ গঠনটো হ'ব সাবজেক্ট প্লাস have has plus been
প্লাছ V4 প্লাছ অবজেক্ট। এনেদৰে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিটো শব্দ বাক্য গঠনটো এনেকুৱা হৈ থাকে। অতীতৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে যিটো চলি আছে, এতিয়াও যদি চলি আছে, সেইটোত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। ভাৰ্ব অফ চেঞ্জ, ধৰক এতিয়া কণ্টিনিউৱাছ টেন্সৰ যিখিনি আগতে মই ক'লোঁ, ভাৰ্ব অফ চেঞ্জ, ভাৰ্ব অফ ইমোশ্যন, ভাৰ্ব অফ থিংকিং এণ্ড নয়িং, যিবিলাক শব্দ থাকে সেইবিলাকত আমি আইএনজি লগাব নোৱাৰোঁ। সেইটো ইয়াতো এইটো নিয়মটো খাটি যায়, কাৰণ কণ্টিনিউৱাছ সকলোতে এইটো নিয়মটো খাটি থাকে প্ৰেজেণ্ট কণ্টিনিউৱাছত। গতিকে আপোনালোকে সেইটো কথা ধ্যান দিব। তাৰপিছত আছে ভাৰ্বৰ, যেতিয়া ইয়াৰ শব্দ গঠনটো এনেকুৱা হ'ব, বাক্য গঠনটো আই হেভ বিন ডুইং দিছ জব ফৰ 7 years. I have been doing this job for 7 years. ইয়াৰ বাক্য গঠনটো এনেকুৱা হ'ব, এইটো ছাবজেক্ট হ'ল আই, হেভ বা হেজ, যদি ফাৰ্ষ্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে, ইয়াত যদি আই থাকে, যদি হি থকা হ'লে তেনেহ'লে আমি হেভৰ ঠাইত হেজ বহাব লাগিলে হয়। আই, উই বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ বাহিৰে যিখিনি আছে সেইখিনিত হেভ লাগিব। থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ থাকিলেহে হেজ লাগে। এইটো কথা ধ্যান দিব। থাৰ্ড পাৰ্চন মানে বুজি পায়, তৃতীয় পাৰ্চন যিটো, তৃতীয় পুৰুষ যিটো, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ প্ৰথম ছিংগুলাৰ নাম্বাৰ হ'ব লাগিব, আৰু তৃতীয় পুৰুষ যদি থাকে তেনেহ'লে তাৰ সেইটো ছাবজেক্টৰ পিছত হেজ বহে, নহ'লে বাকীখিনিত হেভ বহিব। সেইটো কথা ধ্যান দিব। তাৰপিছত বিন, যিটো এইটো বিনটো আহি গৈছে। তাৰপিছত V4 মানে ING, মেইন ভাৰ্বত ING লাগিব। তাৰপিছত দিছ জবৰ এইটো অবজেক্ট বা এডজাং যিটো আছে, এডজাং অবজেক্ট যিখিনি আছে সেইখিনি ইয়াত লাগি যাব। এডজাং মানে আপোনালোকে বুজি পাইছিল, যিটো অতিৰিক্ত যিখিনি সেইখিনি ইয়াত লাগি যাব। গতিকে আজিলৈ ইমানে বন্ধুসকল, ভিডিঅ'টো অলপ দীঘল হৈছে, আপোনালোকে যদি লাষ্টলৈকে চাইছে তেনেহ'লে ধন্যবাদ। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলোঁ।